তো হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি কেইদিনমান আগতে আসাম ফৰেষ্ট বেটেলিয়ন আসাম ফৰেষ্ট গাৰ্ড তাৰে তোমালোকৰ এপ্লাই হৈছে। তো আজি হৈছে লাষ্ট ডেট। তো আজি লাষ্ট ডেট আজি হৈছে 2 তাৰিখ এপ্ৰিলৰ। তো অহাকালি লাষ্ট ডেট, অহাকালি যিহেতু 3 তাৰিখ, তো তোমালোকৰ লাষ্ট ডেট। যদি তোমালোকে এতিয়ালৈকে এপ্লাই অনলাইন কৰাও নাই, তো জলদি এপ্লাই অনলাইনটো কৰি লোৱা। কাৰণ মই কিহৰ কাৰণে কৈছোঁ, কালি যদি তোমালোকে কালিলৈকে যদি লাষ্ট ডেটলৈকে যদি তোমালোকে এপ্লাই অনলাইন কৰিম বুলি ৰখি থকা, তেতিয়াহ'লে হয়তো তোমালোকৰ এপ্লাই নহ'ব পাৰে। তো সেইকাৰণে কৈছোঁ তোমালোকে পৰাপক্ষত যিমান পাৰা জলদি এপ্লাই অনলাইনটো তোমালোকে কৰি লোৱা। আৰু গাইছ আপোনালোকক এইখিনিতে এটা কথা কৈ দিওঁ যে তোমালোকক মই এই ভিডিঅ'টোত সাৱধান হ'বলৈ কিহৰ কাৰণে কৈছোঁ। সাৱধান হ'বলৈ মই এই কাৰণে কৈছোঁ যে যোৱাবাৰ ইণ্টাৰভিউত কিছুমানে ল'ৰা সকলোৱে নহয়, তো কিছুমানে এনেকুৱা কৰিছে যে যিখন এডমিট কাৰ্ড ডাউনলোড কৰা, যিখন এডমিট কাৰ্ড ইণ্টাৰভিউৰ কাৰণে, তো সেইখন পাহৰি গৈছে, সেইখন নিব এৰি গৈছে, এনেকুৱা আৰু মাজেদি ফালা আছিলে, বহুত কিবা কিবি প্ৰব্লেম আছিলে। তো এনেকুৱা ধৰণৰ তোমালোকে নকৰিবা। তো ৰিজেক্ট নকৰে। আৰু যদি এনেকুৱা কৰা তেতিয়াহ'লে তোমালোকে পাৰিলে ডাবল লৈ যাবা তোমালোকে। তো আৰু যদি যোৱাৰ আগত তোমালোকে একবাৰ চেক কৰি লৈ যাবা কি ডকুমেণ্টছ লৈছোঁ। আৰু যদি তোমালোকৰ ডকুমেণ্টছৰ ওপৰত ভিডিঅ' লাগে, নিশ্চয় মই এটা ভিডিঅ' আনিম ডকুমেণ্টছৰ ওপৰত, তোমালোকে চাবা। আৰু বন্ধুসকল আপোনালোকক এইখিনিতে এটা কথা কৈ দিওঁ যে তোমালোকে যে হয়তো এই থাম্বনেল টাইটেল চাই এই ভিডিঅ'টো ক্লিক কৰিছা, যিহেতু তোমালোকে থাম্বনেল টাইটেল চাই এই ভিডিঅ'টো ক্লিক কৰিছা, তোমালোকক এইটো এতিয়া ক'ম যে তোমালোকে কি হৈছে, তোমালোকক এই ভিডিঅ'টো মই কিহৰ কাৰণে ভালদৰে চাব কৈছোঁ। কিহৰ কাৰণে কৈছোঁ যে যোৱাবাৰ ইণ্টাৰভিউত যেতিয়া গৈছিল ন, তেতিয়া তোমালোকৰ যোনখন এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডত তোমালোকৰ যদি এটা বাই চান্স তোমালোকৰ যদি এটাও কিবা যদি ভুল থাকে, তোমালোকৰ ডেট অফ বাৰ্থ হওক, তোমাৰ নাম হওক, তোমালোকৰ নাম হওক, ডেট অফ বাৰ্থ হওক, যিকোনো কিবা যদি এটা ভুল থাকে, তোমালোকৰ ৰিজেক্ট কৰাৰ চান্স আছে, ৰিজেক্ট কৰিবই। কাৰণ যোৱাবাৰ ইণ্টাৰভিউটো ৰিজেক্ট কৰিছিল। তো সেইকাৰণে কৈছোঁ তোমালোকে যদি কিবা যদি ভুলো আছে বা এডমিট কাৰ্ডত যদি কিবা ভুলো আছে, তোমালোকে শুদ্ধ কৰা। এতিয়াও সময় আছে, 2 মাহ আছে প্ৰায়। তোমালোকে যিমান পাৰা শুদ্ধ কৰা, শুদ্ধ কৰি কিনে তোমালোকে ডকুমেণ্টছখিনি লৈ যাবা। তোমালোকক মই এইখিনিয়ে ক'লোঁ, তোমালোকে শুদ্ধ কৰি যিমান পাৰা শুদ্ধ কৰি লৈ যাবা। আৰু কৈছোঁ মই কিহৰ কাৰণে, তোমালোকৰ যি OBC কাষ্ট চাৰ্টিফিকেট, তো সেইখন যদি তোমালোকৰ যদি আছেও, তোমালোকে যদি আপডেট কৰাও নাই এতিয়ালৈকে, তোমালোকে জলদি আপডেটটো কৰি লোৱা, কাৰণ সেইখনো লাগিব। আৰু বন্ধুসকল বাকী তোমালোকে ফিজিকেলৰ কথা জানাই তোমালোকে। তো ল'ৰাসকলৰ 26 কিলোমিটাৰ হ'ব, 4 ঘণ্টা টাইম দিব, আৰু ছোৱালীসকলৰ 16 কিলোমিটাৰ টাইম দিব, 4 ঘণ্টা। আৰু বন্ধুসকল তোমালোকে চিলেকশ্যন প্ৰচেছটো জানাই যে তোমালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছত তোমালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব, তাৰপিছত তোমালোকৰ ভাইবা হ'ব। তো বন্ধুসকল তোমালোকে এইখিনি কথা গম পালা। তো এতিয়া কৰিছোঁ তোমালোকে পে'মেণ্ট মোড কিমান কাটিব লাগিব। যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 150 ৰুপিজ কাটিব লাগিব। যোনসকল কেণ্ডিডেট SC ST হয় তেওঁলোকে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। আৰু পে'মেণ্ট মোড অফলাইন মাধ্যমত তোমালোকে পে'মেণ্ট কাটিব লাগিব। তো বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে ইয়ালৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আপোনালোকে যদি ইয়ালৈকে ভিডিঅ'টো চাই আছে, তেন্তে আপোনালোকে এটা লাইক কৰি দিয়ক, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।